নমস্কাৰ, মই মনালিছা গগৈ। আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। তেনেকৈ কৰিবলৈ গৈ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ এগৰাকী মুখ্যমন্ত্ৰী মহাসংকটত পৰিছে। বৰ্তমান ভাৰতৰ যি ৰাজনীতি চলি আছে, এই ৰাজনীতি কেৱল হিতাধিকাৰীৰ ওপৰত বেছ কৰা ৰাজনীতি। সকলো ৰাজ্যতে যদি আপোনালোকে চায়, প্ৰতিখন ৰাজ্যত যিটো দল শাসনত আছিল, সেই দলটোৱে পুনৰবাৰ ক্ষমতালৈ আহিছে একমাত্ৰ হিতাধিকাৰীৰ ওপৰত নিৰ্ভৰ কৰি। আপোনালোকে যদি চায় মহাৰাষ্ট্ৰত একনাথ সিন্ধে মহিলাৰ কাৰণে যি বিশেষ মহিলাৰ যি আঁচনি দিছিল, নগদ ধনৰ যি আঁচনি 1500 টকাকৈ দিয়াৰ যি আঁচনি আছিলে, সেই আঁচনিৰ জৰিয়তে মহাৰাষ্ট্ৰত বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ মহাৰাষ্ট্ৰত ক্ষমতালৈ আহিবলৈ সক্ষম হৈছিলে একনাথ সিন্ধেৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ। ঠিক সেইদৰে আপোনালোকে যদি চায়, ঝাৰখণ্ড মুক্তি মৰ্চা হেমন্ত সোৰেনৰ নেতৃত্বত পুনৰবাৰ এইবাৰ ক্ষমতালৈ আহিছে। তাৰ মূল চাবিকাঠিটো আছিলে মহিলাৰ হাতত। মহিলাসকলক তেওঁলোকে মাহে 1000কৈ টকা দিছিলে, যিটো আঁচনিৰ জৰিয়তে পিছৰ পৰ্যায়ত তেওঁলোকে সেই ধন বঢ়াম বুলি কৈছিলে, 2500 টকাকৈ দিম বুলি কৈছিলে চৰকাৰ ক্ষমতালৈ আহিলে, আৰু সেই ফল তেওঁলোকে লাভ কৰিলে। ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ নিচিনাকৈ আপোনালোকে যদি চায়, মধ্যপ্ৰদেশতো সেই একেই। মধ্যপ্ৰদেশত শিৱৰাজ সিং নেতৃত্বাধীন যি চৰকাৰ আছিলে, বিজেপি চৰকাৰ, তেওঁলোকে ঘোষণা কৰিছিলে যে তেওঁলোকে যদি ক্ষমতালৈ আহে, পুনৰবাৰ তেওঁলোকে মহিলাসকলৰ একাউণ্টত নগদ ধন জমা দিব। আৰু সেই ধৰণে জমা দিম বুলি ঘোষণা কৰাৰ পাছত মধ্যপ্ৰদেশতো পুনৰবাৰ বিজেপি চৰকাৰ আহিবলৈ সক্ষম হৈছিলে। সেই একেটা নীতিয়ে অনুসৰণ কৰিছে অসমতো। অসমত আপোনালোকে দেখিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে এইকেইদিন বিকাশৰ যি ৰাজনীতি কৰিছে, বিকাশক লৈ যি তেওঁ সমগ্ৰ অসম ঘূৰিছে, তাত তেওঁ অৰুণোদয় হিতাধিকাৰী সংখ্যা 40 লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই যে বিজেপিৰ নীতি, বিজেপিয়ে বেছিভাগ ৰাজ্যতে যে মহিলাসকলক লৈ ৰাজনীতি কৰি তেওঁলোকে বিপুল সংখ্যাগৰিষ্ঠতাই পুনৰবাৰ প্ৰতিষ্ঠান বিৰোধী ঢৌ স্বত্তেও কিন্তু পুনৰবাৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে, সেই নীতিটো এইবাৰ গ্ৰহণ কৰিছিল দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে যিহেতু দিল্লীত ইতিমধ্যে দুবাৰ চৰকাৰ গঠন কৰিলে, এইবাৰ তেওঁ গোচৰত কাৰণে নিজৰ মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব লগা হ'ল, আৰু তেওঁৰ প্ৰতিনিধি হিচাপে আতিশী মাৰ্লেনাক মুখ্যমন্ত্ৰী পাতিলে। সিদিনা অৰ্থাৎ 12 ডিচেম্বৰৰ দিনা আতিশীক লগত ৰাখি তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক ঘোষণা কৰিছিল। যি ঘোষণাত তেওঁ কৈছিল যে তেওঁ যাদুকৰৰ দৰে এটা পদক্ষেপ লৈছে, যিটো পদক্ষেপ শুনিলে সকলো সচকিত হ'ব। সেইবুলি তেওঁ ঘোষণাটো কৰিছিল যে মহিলাসকলৰ কাৰণে, দিল্লীৰ মহিলাসকলৰ কাৰণে তেওঁলোকে প্ৰতি মাহে একাউণ্টত 1000 টকাকৈ নগদ ধন জমা দিব। আৰু অকণমান ৰৈ তেওঁ কৈছিল যে যদি পুনৰবাৰ তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ আহে, তেনেহ'লে সেই ধন তেওঁলোকে বৃদ্ধি কৰিব 2100 টকালৈ। দিল্লীত অহা ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা আছে, বিধানসভাৰ নিৰ্বাচন দিল্লীত অনুষ্ঠিত হ'ব। গতিকে কেজৰিৱালে এই ঘোষণাটো কৰিছিল মহিলাসকলক লৈ, কাৰণ কেজৰিৱালে অনুভৱ কৰিছিল যে বিগত যিবোৰ ৰাজ্যত এই চৰকাৰবোৰ ঘূৰি আহিছে, মানে একেখন চৰকাৰে যিবোৰ ৰাজ্যত ঘূৰি আহিছে, তাত প্ৰতিখনতেই কিন্তু এই মহিলাক লৈ কৰা যিবোৰ মহিলাৰ কাৰণে দিয়া যিবোৰ স্কিম, যিবোৰ আঁচনি, বিশেষকৈ নগদ ধনৰ আঁচনিয়ে অদ্ভুত ধৰণে কাম কৰিছে। ইয়ে কামাল কৰি দিয়া বুলি যে কয়, কামাল কৰি দিছে, যিটো কাৰণে তেওঁ এইবাৰ মহিলাৰ কাৰণে এই বিশেষ আঁচনিৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে দিল্লী চৰকাৰে মহিলাৰ কাৰণে তেওঁলোকৰ দিল্লী পৰিবহণ নিগমৰ অধীনৰ বাছবিলাকত বিনামূলীয়া সেৱা তাত আছে, কোনো মহিলাৰ পইচা দিব নালাগে সেইবোৰ গাড়ীত উঠিলে। বিজুলী ফ্ৰী আছে, বিজুলী যোগান ফ্ৰী। চৰকাৰী বিদ্যালয়বিলাকত তেওঁলোকৰ উন্নতমানৰ শিক্ষা প্ৰদান কৰা হয়, সেইবোৰ আমি সকলোৱে জানো, মহল্লা ক্লিনিকৰ কথা জানো। কিন্তু ইমানবোৰৰ পাছতো তেওঁৰ এইবাৰ শেষ পদক্ষেপটো তেওঁ লৈছিলে যে মহিলাসকলক লৈ এই ৰাজনীতিটো কৰা যাওক। গতিকে তেওঁ মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা এইটো ঘোষণা কৰিছিলে, আৰু এটা ঘোষণা কৰিছিলে সঞ্জীৱনী যোজনা। এই দুয়োটা যোজনাৰ প্ৰথম মহিলা
যিটো মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা ইয়াৰ জৰিয়তে মহিলাসকলক মাহে 1000 টকাকৈ প্ৰথম দিয়াৰ কথা আৰু চৰকাৰ পুনৰবাৰ ফেব্ৰুৱাৰীত ক্ষমতালৈ আহিলে 2100 টকালৈ বৃদ্ধি কৰাৰ কথা আছিল আৰু সঞ্জীৱনী যোজনাৰ জৰিয়তে যিসকল 60 বছৰ ওপৰৰ যিসকল লোক তেওঁলোকৰ কাৰণে বিনামূলীয়া স্বাস্থ্য যিকোনো ৰোগৰ ক্ষেত্ৰতে বিনামূলীয়াভাৱে তেওঁলোকে চিকিৎসা সেৱা লাভ কৰাৰ এটা আঁচনি তেওঁ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছিলে কিন্তু সমস্যাটো হৈ গ'ল তেওঁ 12 ডিচেম্বৰত ঘোষণা কৰিলে আৰু বিগত সোমবাৰ 23 ডিচেম্বৰৰ পৰা তেওঁ দলীয় কৰ্মীসকলক নিৰ্দেশ দিলে যে তেওঁলোকে যাতে সেই ফৰ্মবোৰ সংগ্ৰহ কৰে মহিলাসকলৰ ফৰ্মবোৰ সংগ্ৰহ কৰে আৰু যিসকল বৃদ্ধ 60 বছৰ ওপৰৰ যিসকল লোক তেওঁলোকৰ কাৰণেও যাতে ফৰ্মবিলাক গ্ৰহণ কৰে তেওঁলোকৰ ফৰ্মবোৰ যাতে লয় সেই অনুসৰি ফৰ্ম সাবমিশনৰ কাম আৰম্ভ হৈছিল ফৰ্ম কালেকশ্যন হৈ আছিল প্ৰায় 12 লাখ ফৰ্ম ইতিমধ্যে সংগ্ৰহ কৰা হৈছিল সেই সময়তে দিল্লীৰ এগৰাকী সাংসদ বাসুৰী স্বৰাজ তেওঁ বিজেপি দলৰ সাংসদ আগৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ কন্যা তেওঁ এটা ক'লে যে তেওঁ হেলথৰ দিল্লী গভৰ্ণমেণ্টৰ হেলথ ডিপাৰ্টমেণ্টৰ এগৰাকী মুৰব্বীৰ লগত কথা পাতিছিলে আৰু তেতিয়া গম পালে যে তাত তেনেকুৱা ধৰণৰ কোনো আঁচনি চলি থকা নাই মানে যিটো সঞ্জীৱনী যোজনা বুলি বৃদ্ধসকলৰ কাৰণে যিটো যোজনাৰ কথা কৈছে সেই যোজনাটো চলি থকা নাই বুলি ক'লে তাৰ পিছত তেওঁ এনকুৱাৰী কৰা বুলি ক'লে ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত মানে শিশু আৰু মহিলা কল্যাণৰ যিটো বিভাগ আছে দপ্তৰ আছে দিল্লী চৰকাৰৰ অধীনৰ তাত তেওঁ খবৰ লোৱা বুলি ক'লে যে এই স্কিমকেইটা যিকেইটা মহিলাৰ কাৰণে 1000 টকাৰ যিটো আঁচনি নগদ ধনৰ আঁচনি এই আঁচনিটো চলি আছে নেকি সেই বিষয়ে তেওঁ এনকুৱাৰী কৰা বুলি ক'লে তেতিয়া বোলে তেওঁ গম পালে যে তাত কোনো ধৰণৰ তেনেকুৱা স্কিম চলি থকা নাই বুলি তেওঁক জনালে যেতিয়া তেওঁ সেই বিষয়ে জনোৱা হ'ল তেতিয়া তেওঁ আচৰিত হ'ল ইয়াৰ পিছত তেওঁৰ হয়তো এতিয়া তেওঁ কোৱা কথাটো সঁচা বা মিছা সেইটো আমি ক'বলৈ নাযাওঁ কিন্তু দিল্লীৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে এখন নোটিছ জাৰি কৰিলে ইয়াৰ পিছতে এখন নোটিছ জাৰি কৰিলে নোটিছখনত তেওঁলোকে স্পষ্টভাৱে লিখি দিলে যে আমাৰ বিভাগৰ অধীনত কোনো ধৰণৰ এনেকুৱা আঁচনি নগদ ধনৰ কোনো আঁচনি নাই বৰ্তমানলৈকে আৰম্ভ হোৱা নাই যদি আৰম্ভ হয় আপোনালোকক আমি পোৰ্টেল যোগে জনাম বিশেষ পোৰ্টেল যোগে জনাম আৰু এই আঁচনিৰ কাৰণে যদি কোনো বিশেষ ব্যক্তি কোনো ৰাজনৈতিক দলে যদি আপোনালোকৰ পৰা কিবা বিভাগীয়ভাৱে প্ৰয়োজন বুলি আপোনালোকৰ পৰা পেন কাৰ্ড কিবা নথিপত্ৰ যদি সংগ্ৰহ কৰিছে আপোনালোকৰ যদি আধাৰ কাৰ্ড পেন কাৰ্ড বা ব্যক্তিগত কিবা যদি তথ্য সংগ্ৰহ কৰিছে সেয়া আচলতে নীতি বহিৰ্ভূত সেয়া আমি কৰিবলৈ কাকো অনুমতি দিয়া নাই গতিকে সেইটো আপোনালোকৰ নিজৰ দায়িত্বৰ ভিতৰত পৰিব আপোনালোকৰ যদি সিক্ৰেসি মানে গোপন তথ্য যদি কেনেবাকৈ বাহিৰ হয় তাৰ বাবে কিন্তু আমি দায়ী নহয় এই ধৰণে বিভাগটোৱে নোটিছ জাৰি কৰিলে বিভিন্ন তেওঁলোকে সোশ্যাল মিডিয়াত দিলে তেওঁলোকে দিল্লীত পোষ্টাৰিং কৰিলে বিভিন্ন ঠাইত গুহাৰী হিচাপত মানুহে যাতে গম পায় লগে লগে দিল্লীত হাহাকাৰ লাগি গ'ল কাৰণ যিটো কথা অৰবিন্দ কেজৰিৱালে ভাবিছিল তেওঁ লগতে সেই দিনাখন যেতিয়া যাদুকৰ বুলি ঘোষণা কৰিছিল 12 ডিচেম্বৰৰ দিনাখন এই আঁচনিৰ কথা যেতিয়া ঘোষণা কৰিছিল তেওঁ লগতে এই কথাও কৈছিল যে আপোনালোকক আমি আঁচনি এতিয়াই লাগু কৰিম বুলি কৈছো যদিও কিন্তু এটো যদি ইলেকশনৰ যদি নিৰ্বাচনী যেটো অধিসূচনা যদি জাৰি হৈ যায় তেনেহলে আমি কিন্তু আপোনালোকক এতিয়া দিব নোৱাৰিম তেতিয়া নিৰ্বাচনৰ পিছতহে দিব লাগিব কিন্তু মই এই ঘোষণা কৰাৰ লগে লগে এই ইয়াৰ চালু হোৱা বুলি মানে তেওঁ কৈছে যে এইখন আৰম্ভ হোৱা বুলি আপোনালোকে ধৰি লওক মই কোৱাৰ লগে লগে কিন্তু আমি আপোনালোকক এতিয়া নিশ্চিতি দিব নোৱাৰো কাৰণ নিৰ্বাচনী অধিসূচনা যদি জাৰি হৈ যায় তেনেহলে আপোনালোকে হয়তো এই ধনটো এতিয়া নাপাব পাৰে তেতিয়া যেতিয়া নিৰ্বাচন শেষ হ'ব আমাৰ চৰকাৰ যেতিয়া আহিব তেতিয়া এই ধন আপোনালোকৰ একাউণ্টত সোমাব সেই বুলি তেওঁ কিন্তু লগতে উল্লেখ কৰিছিল এতিয়া সেই সকলোবোৰ বাদ পৰিল এতিয়া মাত্ৰ ওমেন এণ্ড চাইল্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা জনোৱা হ'ল যে এনে ধৰণৰ যদি কোনোবাই তথ্য আপোনালোকৰ ওচৰৰ পৰা বিচাৰিছে আপোনালোকে যদি কৰবাত ফৰ্ম ফিলআপ কৰিছে আপোনালোকক যদি ফৰ্ম ফিলআপ কৰাৰ কথা কৈছে কোনোবাই যদি আপোনাৰ ঘৰত গৈ এই ফৰ্মখন ফিলআপ কৰিব লাগে বুলি কৈছে হেতু আপোনালোকৰ নিজৰ দায়িত্ব ইয়াৰ লগত বিভাগটো কোনো পধ্যে জড়িত নহয় আৰু হেতু নীতি বহিৰ্ভূত হিচাপে বিবেচিত হ'ব এতিয়া দিল্লী যি সংখ্যক ভোটাৰ মানে 12 লাখে ইতিমধ্যে সাবমিট কৰিছিল
গতিকে সেই সকলো মানুহে এতিয়া পাজলত পৰিছে যে তেওঁলোক আচলতে কি হ'ব কাৰণ দিল্লী চৰকাৰৰ অধীনস্থ এটা বিভাগে আকৌ ক্লেৰিফিকেশ্যনটো তেনেকৈ স্পষ্টীকৰণটো দি দিলে ইফালে দিল্লীৰ মুখ্যমন্ত্ৰীক সন্মুখত ৰাখি প্ৰাক্তন দিল্লীৰ মুখ্যমন্ত্ৰীয়ে সেই ঘোষণাটো কৰিছিল গতিকে এতিয়া মানুহখিনি বিপাঙত পৰিছে এতিয়া এই বিষয়টোক লৈ কেজৰিৱালে কি কৰিছে কেজৰিৱালে আজি এখন প্ৰেছ মিট দিছে প্ৰেছ মিটত তেওঁ কৈছে যে যিকোনো মুহূৰ্ততে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাক কিবা ভুৱা গোচৰত হয়তো গ্ৰেপ্তাৰ কৰি দিব পাৰে ইতিমধ্যে তেওঁলোকে তথ্য পাইছে যে ইনকাম টেক্স ডিপাৰ্টমেণ্ট ইডি আৰু CBI এই তিনিটা সংস্থাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বোলে অনুষ্ঠিত হৈছে বুলি তেওঁলোকে খবৰ পাইছে আৰু তাত এনেকুৱা এটা প্লেনিং পৰিকল্পনা চলিছে যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰিব পাৰে বা আপ দলৰ যিকোনো শীৰ্ষ পৰ্যায়ৰ নেতাৰ ওপৰত নতুন অভিযোগ উত্থাপন কৰি তেওঁলোককো গ্ৰেপ্তাৰ কৰিব পাৰে বুলি তেওঁ ইতিমধ্যে সংবাদমেলত কৈছে তেওঁ লগতে এইটো কথাও কৈছে যে তেওঁলোকে যিটো সঞ্জীৱনী যোজনা যি ঘোষণা কৰিলে আৰু মুখ্যমন্ত্ৰী মহিলা সন্মান যোজনা যি দুখন ঘোষণা কৰিলে ইতিমধ্যে এই আঁচনি দুখনৰ যিটো ছাপোৰ্ট যিটো সমৰ্থন যিটো তেওঁলোকৰ প্ৰতি জনতাৰ যিটো বিশ্বাস সেই বিশ্বাস দেখি বিজেপি আচলতে ভয় খাইছে যিটো ভয় খোৱাৰ কাৰণে তেওঁলোকে এই যিহেতু তাত লেফটেনেণ্ট গভৰ্ণৰ আছে ৰাজ্যপাল হিচাপে তেওঁৰ জৰিয়তে বিজেপিয়ে এটা মানে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰি দিছে যে ভুৱা এই কথাখিনি ভুৱা গতিকে আপোনালোকে চৰকাৰখনক মানে এটা বিবুধিত পেলাবলৈ চৰকাৰখনক যাতে হাৰাশাস্তি হয় চৰকাৰখন যাতে লজ্জিত হয় চৰকাৰখনৰ প্ৰতি যাতে মানুহৰ বিশ্বাস নাইকিয়া হয় বিশ্বাসহীনতা ভাৱৰ যাতে সৃষ্টি হয় তাৰ কাৰণে বিজেপিয়ে এনেকুৱা ধৰণৰ এটা নীতি অৱলম্বন কৰা বুলি তেওঁ ঘোষণা কৰিছে এতিয়া চাওক আপোনালোকে কেজৰিৱালে ঘোষণা কৰিলে কেজৰিৱালে চৰকাৰখন তেওঁলোকৰ আছে বৰ্তমান থাকোঁতে ঘোষণা কৰিছে এনেকুৱা স্কিমবিলাক আচলতে একনাথ সিন্ধেও যেতিয়া আছিল মুখ্যমন্ত্ৰী তেওঁলোকৰ নিৰ্বাচন হৈছিলে নৱেম্বৰ মাহত তেওঁলোকে কিন্তু স্কিমখন যিটো স্কিম মহিলাৰ কাৰণে যিটো স্কিম আছিল তেওঁলোকে সেয়া ষ্টাৰ্ট কৰিব বুলি ঘোষণা কৰিছিলে আগষ্ট মাহত ঠিক তেনেদৰে মধ্যপ্ৰদেশতো ইলেকশ্যন হৈছিলে আপোনাৰ মে জুন মাহত কিন্তু তেওঁলোকে ঘোষণা কৰিছিলে এপ্ৰিল মাহত গতিকে চৰকাৰখন থাকোঁতে তেনেকৈ ঘোষণা কৰাটো কোনো অদ্ভুত ঘটনা নহয় যে কোনো চৰকাৰে আজিলৈকে তেনেকুৱা ধৰণৰ কৰা নাই বা ঘোষণা কৰা নাই যিহেতু নিৰ্বাচনী যিটো আচৰণবিধি সেইটো লগাও নাই নিৰ্বাচনী আচৰণবিধি লগাৰ সময়ৰ পিছত কৰিলে সেইটো বাৰু ৰুলৰ বাহিৰত হয় নীতি বিৰুদ্ধ হয় যিহেতু তেওঁলোকৰ চৰকাৰখন চলি আছে তেওঁলোকে এটা স্কিম ঘোষণা কৰাত সিমান আপত্তি কৰিব লগা একোৱেই নাই কাৰণ তেওঁলোকে পইচাটো দিয়া নাই ফৰ্ম জাষ্ট কালেকশ্যনৰ কথাটো কৈছে আৰু সেইখিনি মহিলাক যেনেকৈ প্ৰলোভিত কৰিবলৈ বেলেগবোৰ চৰকাৰে বেলেগ ষ্টেটত যেনেকৈ কৰি আছে তেওঁলোকৰ চৰকাৰ যিহেতু দিল্লীত আছে নিজৰ চৰকাৰ আছে গতিকে তেওঁলোকে সেয়া মহিলাক প্ৰলোভিত কৰাৰ কাৰণে সেইখন আঁচনি লৈছিল কিন্তু সেই আঁচনিখন ভুৱা প্ৰতিপন্ন কৰিবলৈ জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে কেজৰিৱালক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে আবদলক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে বিজেপি দলে এনেকুৱা এটা পন্থা অৱলম্বন কৰা বুলি বিৰোধী দলেও ক'ব খুজিছে বা আপেও ক'ব খুজিছে এতিয়া কথা হ'ল দেশত কেনেকুৱা ধৰণৰ ৰাজনীতি চলি আছে আপোনালোকে ভাবক কোনো যিটো সময়ত আমি জানিছিলোঁ যে বিৰোধীকো সমানে ৰেচপেক্ট কৰা হয় সমানে বিৰোধীৰ যিকোনো শাসক দলৰ প্ৰতি সকলোৰে সন্মান থাকে কাৰণ ক্ষমতাত দলটো আছে তেওঁলোকে জনতাৰ ভোট লৈ পেলাই ৰায় লৈহে আছে তেওঁলোকে জোৰ জবস্তি কেজৰিৱালৰ চৰকাৰ দিল্লীত নাই গতিকে বিপুল সংখ্যক ভোটত তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল তাৰপিছত দিল্লীত চৰকাৰ গঠন কৰিছিল গতিকে তেনেকুৱা এখন চৰকাৰে তেওঁলোকৰ যিহেতু সময় আছে গতিকে সেইখিনি কথা ঘোষণা আঁচনি এটাৰ কথা কোৱাটো ঘোষণা কৰাটো কোনো নীতিবিৰুদ্ধ কথা নহয় যেনেকৈ মই ক'লোঁ যে একনাথ সিন্ধেও তেনেদৰেই ঘোষণা কৰিছিল হেমন্ত সোৰেনেও তেনেদৰেই ঘোষণা কৰিছিল বা আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীয়েও তেনেদৰেই ঘোষণা কৰি আছে এতিয়া আৰু ঠিক সেইদৰে মধ্যপ্ৰদেশতো নিৰ্বাচনৰ আগত তেনেদৰেই ঘোষণা কৰি আছে যিহেতু নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱা নাই ইয়াৰ কাৰণে কোনো এটা মানে এনেকুৱাও নহয় যে এইটো এটা অদ্ভুত কাম হৈছে বা এইটো একেবাৰে নীতি বিৰুদ্ধ সংবিধান বিৰুদ্ধ কাম হৈছে তেনেকুৱা ধৰণৰ নহয় কিন্তু এখন চৰকাৰক মিছা অপবাদত দি হেয় জনমানসত হেয় কৰিবলৈ জনতাক বিপথে পৰিচালিত কৰিবলৈ ভোটাৰক বিপথে পৰিচালিত কৰিবলৈ আচলতে এই ধৰণৰ এটা পলিটিকেল গেম খেলা হৈছে ৰাজনৈতিক এইটো আপোনাৰ খেল বুলি পাশা বুলি কোৱা হয় যিটো আচলতে
কোনো এটা দলক হেয় প্ৰতিপন্ন কৰিবলৈ বা কোনো এখন চৰকাৰক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলোৱা হয় আৰু এনেধৰণৰ চেষ্টা চলিয়ে থাকে। আজি জানেই আমাৰ অসমৰ মুখ্যমন্ত্ৰীও কংগ্ৰেছ দলক সমালোচনা কৰিবলৈ গৈ তেওঁ লজ্জা শব্দটো ব্যৱহাৰ কৰিছে যে কংগ্ৰেছৰ নিচিনা লজ্জাহীন দল, মানে তেওঁ দেখাই নাই জীৱনত, ইমান লাজ নাইকিয়া দল বুলি তেওঁ কৈছে যে কংগ্ৰেছ দলে বিগত দিনবিলাকত আম্বেদকাৰক কোনো ধৰণৰ সন্মান প্ৰদৰ্শন কৰা নাছিল, কিন্তু এতিয়া আম্বেদকাৰক লৈ ৰাজনীতি কৰা বুলি কৈছে। এই ধৰণৰ কথা বতৰাবিলাকে আচলতে ৰাজনীতিটো কি পৰ্যায়লৈ লৈ গৈছে বা কেনেকুৱা ধৰণৰ সুবিধা বুজি কেনেকৈ মানুহে কথাবোৰ সলনি কৰিব পাৰে। যিজন মুখ্যমন্ত্ৰীয়ে আজি কংগ্ৰেছ দলক সমালোচনা কৰিছে তেওঁ নিজেই লিখিছে যে জীৱনৰ 22টা বছৰ তেওঁ কংগ্ৰেছত দিলে আৰু কংগ্ৰেছেই তেওঁক এই যে সক্ৰিয় ৰাজনীতিলৈ আনিলে। 2001 চনৰ পৰা 2012 চনলৈ তেওঁ যে অসমৰ ৰাজনীতিত দপদপাই আছিল, এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল, অঘোষিত মুখ্যমন্ত্ৰী আছিল, সেই কথাবোৰ তেওঁ এতিয়া পাহৰি কংগ্ৰেছ দলক বিভিন্ন ধৰণে তেওঁ সমালোচনা কৰিছে। গতিকে দেশৰ ৰাজনীতি অত্যন্ত এতিয়া নিকৃষ্ট মানদণ্ডৰ হৈছে। ইজনে সিজনক আক্ৰমণ কৰিবলৈ গৈ ইমানেই কঠোৰ ভাষাৰে ইমানেই হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে যে এনে ৰাজনীতিত আচলতে সততাৰে ৰাজনীতি কৰাটো বা সততাৰে আগবঢ়াটো, সৎভাৱে আগবাঢ়ি যোৱাটো এটা মানে বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। আপোনালোকে এই বিষয়ে মন্তব্য কৰিব। ইয়াতকৈ দীঘলীয়া নকৰোঁ। নমস্কাৰ, ধন্যবাদ।